এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গেট ফৰ ভেকেঞ্চি ডিটেইলছ যে এইবাৰৰ কাট অফ 8 পাছ আৰু 10 পাছ লেভেলত কিমান কাট অফ হ'ব পাৰে যিহেতু পোষ্ট হিচাপে ক্লাছ 8 পাছত আছে টোটেল পোষ্ট আছে 2102টা পোষ্ট আছে এই হিচাপত কাট অফটো যোৱাবাৰৰ হিচাপত এইবাৰ কাট অফ বেছি বা কম যাব পাৰে এইটো কোনো ক'ব নোৱাৰি যেটো ক্লাছ 8 পাছত আছে 2102টা পোষ্ট আছে আৰু ক্লাছ 10 ক্লাছ 10ত আছে 1088টা ভেকেঞ্চি আছে নেক্সট আছে ক্লাছ 10 পাছৰ ITI মানে ITI লাগে প্লাছ ক্লাছ 10 হ'ব লাগিব ক্লাছ 10 পাছ হ'ব লাগিব তাত পোষ্ট আছে 1833টা পোষ্ট আছে যথেষ্ট পোষ্ট আছে এই পোষ্ট কেইটাৰ কাৰণে মিনিমাম কাট অফ কিমান যাব পাৰে যেহেতু বন্ধুসকল যোৱাবাৰৰ কাট অফ আছিলে এইখন যোৱাবাৰৰ কাট অফ আছিলে তাত যথেষ্ট কম কাট অফ গৈছিলে যেহেতু পোষ্ট আছিলে মোটামুটি প্ৰায় 13,000 পোষ্ট আছিলে 13,000 পোষ্ট আছিলে প্ৰায় 13,000 পোষ্ট আছিলে 10 পাছ আৰু 8 পাছ মিলাই প্ৰায় 13,000 পোষ্ট আছিলে 4,000 পোষ্ট আছিলে 10 পাছত আছিলে আৰু প্ৰায় 6,000 বা 7,000 মান পোষ্ট আছিলে 8 পাছত যথেষ্ট পোষ্ট আছিলে সেই হিচাপত যোৱাবাৰৰ 8 এইটো 8 পাছত তাত আছিলে জেনেৰেলৰ কাট অফ গৈছিলে 74 গৈছিলে জেনেৰেলৰ কাট অফ 74 গৈছিলে এইবাৰত সেই হিচাপত এইবাৰৰ কাট অফ জেনেৰেলৰ কাট অফ এইবাৰ মেক্সিমাম কাট অফ কিমান হ'ব পাৰে খুব বেছি ইয়াৰ লগত খুব বেছি প্লাছ 10 মাৰ্কছ এটা যাব পাৰে 10 মাৰ্কছ যদি যায় তেতিয়াহ'লে 84 বা 90 84 বা 90 ভিতৰত জেনেৰেলৰ কাট অফ হ'ব পাৰে 80 to 90 80 পৰা 90 ভিতৰত জেনেৰেলৰ কাট অফ হ'ব পাৰে নেক্সট হ'ব পাৰে জেনেৰেলৰ ওমেন যিহেতু পোষ্ট হিচাপে কাট অফটো বঢ়া কম হ'ব পাৰে বা সেই হিচাপত জেনেৰেলৰ ওমেনৰ কাট অফ যোৱাবাৰ গৈছিলে 61 গৈছিলে যদি ভাল কেণ্ডিডেট থাকে বা ভাল তেতিয়াহ'লে কাট অফটো বাঢ়িব পাৰে যদি 8 পাছত যদি মিনিমাম মানে কেণ্ডিডেট থাকে তেতিয়াহ'লে মিনিমাম কোৱালিফাইড কেণ্ডিডেট তেতিয়াহ'লে কাট অফটো কম যাব পাৰে এতিয়া জেনেৰেল ওমেনৰ কাট অফ গৈছিলে 61 তাত যদি এইবাৰ কুৱেশ্যন পেপাৰখন যদি ইজি আহিছে তেতিয়াহ'লে যদি 10 মাৰ্কছ আমি এড কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 71 এইটো ডাইৰেক্টলি ক'ব নোৱাৰি হয়তো ইয়াতকৈ কাট অফ এই 61তকৈ কমিবও পাৰে যিহেতু এইবাৰ নেগেটিভ মাৰ্ক আছে বা বাঢ়িবও পাৰে সেই হিচাপত 70 পৰা 80 এই কাট অফ ধৰিব পাৰি নেক্সট SC ওমেন ক্লাছ 8 লেভেলৰ SC মেনৰ গৈছিলে কাট অফ 63 যথেষ্ট কম কাট অফ গৈছিলে আৰু ওমেনৰ গৈছিলে 54 সেই হিচাপত ইয়াত SCত আমি এইবাৰ মিনিমাম যিহেতু এইবাৰ পোষ্ট কম আছে সেই হিচাপত আমি যদি মিনিমাম 10 মাৰ্কছ এটা এড কৰি দিওঁ বা 15 মাৰ্কছ এটা এড কৰি দিওঁ মেনৰ ক্ষেত্ৰত যিহেতু SC মেনৰ ক্ষেত্ৰত তেতিয়াহ'লে কিমান হ'ব 78 কাট অফ হ'ব যদি 63 লওঁ 15 বা আমি 10 এটা এড কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ মেক্সিমাম কাট অফ হ'ব পাৰে SC ক্ষেত্ৰত মেক্সিমাম কাট অফ হ'ব পাৰে 75ৰ পৰা 85 ইয়াৰ ভিতৰত আমি এটা মেক্সিমাম বা মিনিমাম কাট অফ এটা আমি ৰিয়েলাইজ কৰিব পাৰোঁ নেক্সট আহিছে SC ওমেনৰ ক্ষেত্ৰত কাট অফ কিমান হ'ব SC ওমেনৰ ক্ষেত্ৰত কাট অফ হ'ব পাৰে মিনিমাম যদি আমি ইয়াৰ লগত যদি আমি প্লাছ
54ৰ লগত 54 যোৱাবাৰ যিটো 54 গৈছিলে পোষ্ট যথেষ্ট থকাৰ পিছতো 54 গৈছিলে এইবাৰ যিটো পোষ্ট কম এই হিচাপত আমি মিনিমাম 10 মাৰ্কছ এটা যদি এড কৰি দিওঁ তেতিয়াহ'লে 64 বা যদি আমি 15 মাৰ্কছ বা 20 মাৰ্কছ এটা এড কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 74 আমি তেতিয়াহ'লে কিমান ধৰিব পাৰোঁ 60ৰ পৰা 70ৰ ভিতৰত আমি SC ওমেনৰ কাট অফটো আমি ধৰিব পাৰোঁ নেক্সট হ'ল STP আৰু ST ওমেন ST প্লেন আৰু ST ওমেনৰ কাট অফটো কিমান গৈছিলে ST প্লেনৰ মেনৰ কাট অফ কৈছিলে যোৱাবাৰ গৈছিলে 60 ইমানখিনি পোষ্ট ভেকেঞ্চি থকাৰ পিছতো 60 কাট অফ গৈছিলে আৰু ST প্লেনৰ ওমেনৰ গৈছিলে 52 এইবাৰ যিটো 2008 পাছত আছে মোটামুটি 2000 পোষ্ট 2000 পোষ্টত ST প্লেনত কিমান পোষ্ট থাকিব পাৰে খুব বেছি 200 বা 300 পোষ্ট এটা থাকিব 300 পোষ্টত যদি কেণ্ডিডেট ভাল মাৰ্কছ পাইছে তেতিয়াহ'লে যোৱাবাৰ কাট অফটোৰ ওপৰত যদি আমি ৰিয়েলাইজ কৰি কওঁ তেতিয়াহ'লে যদি আমি ইয়াত 10 মাৰ্কছ এটা যদি এড কৰি দিওঁ তেতিয়াহ'লে আমি 70 মাৰ্কছ বা 60ৰ লগত যদি আমি 20 মাৰ্কছ এটা এড কৰি দিওঁ তেতিয়াহ'লে পাম 80 মাৰ্কছ আমি ST প্লেনৰ মিনিমাম কাট অফ ধৰিব পাৰোঁ আমি 70ৰ পৰা 80 আমি ধৰিব পাৰোঁ কিন্তু গ্ৰেড 4 8 লেভেলৰ জেনেৰেলৰ কাট অফ বা OBC কাট অফ বহুত হাই যাব পাৰে কাৰণ তাত যোৱাবাৰেই গৈছিলে 74 এইবাৰতো আমি ইয়াৰ লগত যদি আমি 20 এটাও এড কৰি দিওঁ তেতিয়াহ'লে মোটামুটি 94 এইবাৰ জেনেৰেলৰ কাট অফ যাব পাৰে 8 লেভেলত 90 to 100 যাব পাৰে জেনেৰেলৰ এতিয়া আহোঁ আমি OBC MOBC আৰু ওমেন এইকেইটা আমি কাট অফ ৰিয়েলাইজ কৰিম যোৱাবাৰ কাট অফ গৈছিলে OBC আৰু MOBCত কৈছিলে মেনৰ কৈছিলে 62 এইবাৰ আমি 62 এই কাট অফটোত আমি ইয়াৰ এই ভেকাঞ্চিকেইটা নাপাওঁ হয়তো ইয়াতকৈ কমিবও পাৰে মাইনাছো হ'ব পাৰে কাৰণ নেগেটিভ মাৰ্ক আছে কিন্তু যোৱাৰ সম্ভাৱনা খুব কম ইয়াৰ 60ৰ তলত কেতিয়াও ক'ব নোৱাৰি যাব পাৰে যদি কেণ্ডিডেটে ভাল মাৰ্কছ উঠাইছে তেতিয়াহ'লে হাই যাব যদি কম মাৰ্কছ পাই যায় বা নেগেটিভ পাই যায় তেতিয়াহ'লে কম যাব পাৰে কিন্তু হাই যোৱাৰ চান্সেই আছে যিহেতু এইবাৰ পোষ্ট হিচাপে এইবাৰ কেণ্ডিডেট যথেষ্ট আছে প্ৰায় 14 লাখ মান গ্ৰেড 4ত মোটামুটি 6 লাখ মান কেণ্ডিডেট আছে সেই হিচাপত পোষ্ট আছে যিহেতু 5000 সেই হিচাপত কাট অফ যথেষ্ট হাই যোৱাৰ চান্স আছে নেগেটিভ আছে যদিও কাট অফ হাই যাব পাৰে হয়তো কাট অফ কম যাব পাৰে এইটো ক'ব নোৱাৰি এতিয়া 60 যদি OBC কাট অফ গৈছিলে যদি মেক্সিমাম যদি আমি 20 মাৰ্কছ এড কৰি দিওঁ তেতিয়াহ'লে কাট অফ হ'ব পাৰে 82 মিনিমাম কাট অফ হ'ব পাৰে OBCৰ মিনিমাম কাট অফ হ'ব পাৰে 80 তাৰ লগত যদি আমি মিনিমাম বা মেক্সিমাম 5 এটা যদি এড কৰি দিওঁ 85 তেতিয়াহ'লে OBCৰ এইবাৰ কাট অফ হ'ব পাৰে OBCৰ কাট অফ হ'ব পাৰে OBC আৰু MOBCৰ মিনিমাম কাট অফ হ'ব পাৰে 80ৰ পৰা 85 এই কাট অফটো এবাৰ OBCৰ হ'ব এইবাৰ আহোঁ OBC MOBC ওমেনৰ কাট অফ গৈছিলে যোৱাবাৰ 57 গৈছিলে মেনতকৈ 5 নম্বৰ কম গৈছিলে তেতিয়াহ'লে এইবাৰ যদি আমি 15 মাৰ্কছ এটা যদি আমি এড কৰি দিওঁ মেনতকৈ 5 নম্বৰ কমাই দিলোঁ তেতিয়াহ'লে হ'ব 72 মিনিমাম কাট অফ হ'ব পাৰে OBC MOBC ওমেনৰ মিনিমাম কাট অফ হ'ব পাৰে 72 ইয়াৰ লগত যদি আমি 5 মাৰ্কছ এটা এড কৰি দিওঁ তেতিয়াহ'লে হ'ব 72ৰ পৰা 77 এই কাট অফটোৰ ভিতৰত OBC আৰু MOBCৰ ওমেনৰ কাট অফ হ'ব নেক্সট আছে EWS ওমেন EWS আৰু EWS ওমেন হয়তো এবাৰ EWSটো উঠাই দিছে চাগে
EWSটো উঠাই দিছে চাগে। EWS ওমেনৰ কাট অফ গৈছিলে 33 কাট অফ গৈছিলে, 33 কাট অফ গৈছিলে। এইটো ক'ব পৰা নাযায় কাৰণ EWS যিহেতু প'ষ্ট আছে মোটামুটি 2000 প'ষ্ট, তাৰে EWSৰ প'ষ্ট কিমান থাকিব, খুব বেছি 50টা বা 100টা প'ষ্ট থাকিব। এইটো ক'ব পৰা নাযায়। হয়তো যদি ভাল কেণ্ডিডেট হয় তেতিয়াহ'লে কাট অফ হাই যাব, যদি কেণ্ডিডেটে মাৰ্কছ কম উঠাইছে তেতিয়াহ'লে কাট অফ কম যাব, কথা সিমানেই। এতিয়া আহোঁ HSLCৰ ক্লাছ 10 লেভেলৰ কাট অফ। এইটো আমি বন্ধুসকল বিশ্লেষণে কৰিছোঁ, ইয়াতো কাট অফ কমিব পাৰে, হাই যাব পাৰে, কাৰণ কেণ্ডিডেটৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। এতিয়া যোৱাবাৰ জেনেৰেলৰ কাট অফ গৈছিলে 79 কাট অফ গৈছিলে। এইবাৰ কুৱেশ্যন পেপাৰ যদি মডাৰেট আহিছে তেতিয়াহ'লে আমি ইয়াৰ লগত আমি 10 মাৰ্কছ বা 15 মাৰ্কছ এটা এড কৰিব পাৰোঁ। যদি 79ৰ লগত 10 মাৰ্কছ এড কৰোঁ তেতিয়াহ'লে পাম আমি 89। নেক্সট আমি ইয়াৰ লগত আমি এটা মেক্সিমাম মাৰ্কছ বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে যদি আমি 5 মাৰ্কছ এটা যদি এড কৰি দিওঁ তেতিয়াহ'লে পাম 94। তেতিয়াহ'লে এইবাৰ জেনেৰেলৰ HSLC লেভেলৰ যিটো ক্লাছ 10 লেভেল আছে, জেনেৰেলৰ কাট অফ হ'ব পাৰে 80ৰ পৰা 95ৰ ভিতৰত। এইবাৰ আমি জেনেৰেলৰ কাট অফটো দেখিবলৈ পাম 80ৰ পৰা 95ৰ ভিতৰত এইবাৰ জেনেৰেলৰ কাট অফ দেখিবলৈ পাম। কেতিয়াও 100 ক্ৰছ নহয়, এইটো অসম্ভৱ কথা। 100 ক্ৰছ হ'ব লাগিলে হ'ব, 100 ক্ৰছ যিকেইটা অ'পেন কেটেগৰীত সোমাব এই জেনেৰেল কেটেগৰীতে সোমাব, কিন্তু মিনিমাম 80 বা 90লৈ হয়তো যাব পাৰে, বা 89 এইখিনিৰ ভিতৰত থাকিব, বা মেক্সিমাম 95 হ'লে যাব। এইটো চিন্তা কৰিব নালাগে। এতিয়া হ'ল জেনেৰেলৰ ওমেন কাট অফ গৈছিলে 68, জেনেৰেলৰ ওমেনৰ কাট অফ। মেনতকৈ কিমান কাট অফ কম গৈছিলে? মেনতকৈ কাট অফ কম গৈছিলে 11 নম্বৰে কাট অফ কম গৈছিলে জেনেৰেলৰ ওমেনৰ। আমি যদি মেক্সিমাম 15 মাৰ্কছ আমি যদি এড কৰি দিওঁ জেনেৰেলৰ ওমেনৰ ক্ষেত্ৰত, তেতিয়াহ'লে কিমান হ'ব? 73। ইয়াৰ লগত যদি আমি মেক্সিমাম যদি ধৰি লওঁ 5 মাৰ্কছ যদি এড কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব? 78। তেতিয়াহ'লে আমি কাট অফটো ধৰিব পাৰোঁ যে জেনেৰেলৰ ওমেনৰ কাট অফ ধৰিব পাৰোঁ আমি মোটামুটি 75ৰ পৰা 80। এইবাৰ জেনেৰেলৰ কাট অফ এইখিনিত হ'ব, এইখিনিৰ ভিতৰত হ'ব, বা 80 চুবও পাৰে নচুব পাৰে, বা 75 মিনিমাম হ'ব পাৰে, 75 মিনিমাম হ'ব পাৰে, আৰু মেক্সিমাম 80 ভিতৰতে জেনেৰেল ওমেনৰ কাট অফটো হ'ব, কিন্তু 100 কেতিয়াও নোচোৱে। SC আৰু SC ওমেন। SC মেনৰ কাট অফ গৈছিলে যোৱাবাৰ ক্লাছ 10ত 73, যথেষ্ট কাট অফ গৈছিলে, যিটো কাট অফ OBCতে যোৱা নাই। OBCতকৈ যোৱাবাৰ SCৰ 1 নম্বৰ বেছিকৈ গৈছে। OBCয়ে পাইছিলে যোৱাবাৰ 72 মাৰ্কছ পাইছিলে OBCয়ে। যিজন OBC লাষ্ট কেণ্ডিডেট আছিলে সেইজনে 72 মাৰ্কছত ৰৈ গৈছে, আৰু SC কেণ্ডিডেটজনে পাইছিলে 73। চোৱা কাট অফৰ কিমান ডিফাৰেঞ্চ। এইটো বিভিন্ন ধৰণৰ কথা লক্ষ্য কৰা, যিহেতু ক্লাছ 10 লেভেলত আছে প্ৰায় 1100 পষ্ট। কেণ্ডিডেট কিমান আছে? মোটামুটি 6 লাখ কেণ্ডিডেট আছে। 6 লাখ কেণ্ডিডেট আছে। এই 6 লাখৰ ভিতৰত পোষ্ট আছে 1100। তাত SC পোষ্ট কেইটা? 1100 পোষ্ট আছে, SC পোষ্ট কিমান থাকিব? খুব বেছি 200 থাকিব, 200 পোষ্ট থাকিব। এই 200 পোষ্টত SCৰ মেন থাকিব প্লাছ ওমেন থাকিব। তেতিয়াহ'লে কাট অফটো চা, এইবাৰ 73 আছে, তাৰ লগত যদি আমি 20 মাৰ্কছ আমি নধৰোঁ, হেৰি ধৰিম, মোটামুটি 18 মাৰ্কছ ধৰিম, তেতিয়াহ'লে কিমান পাম?
90, 91, 91, 91, 91, 91 মিনিমাম 91 কাট অফ যাব পাৰে বা মেক্সিমাম যদি আমি 5 নম্বৰ এটা এড কৰি দিওঁ, আমি ধৰি লৈছোঁ 5 নম্বৰ এটা যদি এড কৰি দিছোঁ তেতিয়াহ'লে 96। এতিয়া আমি কাট অফটো এছ চি কাট অফটো কিমান ধৰিব পাৰোঁ এইবাৰ প'ষ্ট হিচাপে 90ৰ পৰা 95ৰ ভিতৰত এইবাৰ এছ চিৰ কাট অফ হ'ব পাৰে। নেক্সট আহোঁ এছ চি ওমেনৰ কাট অফ গৈছিলে যোৱাবাৰ 64। চা মেনৰ কাট অফ গৈছিলে 73 আৰু এছ চিৰ কাট অফ গৈছিলে এছ চি ওমেনৰ কাট অফ গৈছিলে 64। তেতিয়াহ'লে কিমানখিনি ডিফাৰেঞ্চ আছে? 9 নম্বৰ ডিফাৰেঞ্চ আছে। যিহেতু 9 নম্বৰৰ ডিফাৰেঞ্চ আছে তেতিয়াহ'লে চোৱা এইবাৰ 64ৰ লগত আমি যদি তেতিয়াহ'লে এছ চি ওমেনৰ আমি মিনিমাম কাট অফ কিমান কৈছিলোঁ 90 বা 90। ইয়াৰ পৰা 9 নম্বৰ মাইনাছ কৰি দিয়া তেতিয়াহ'লে চা কিমান পাম আমি 81। এইবাৰ চা কাট অফ কিমান হাই যোৱাৰ চান্স আছে। এছ চি ওমেনৰ কাট অফ এইবাৰ হাই যোৱাৰ চান্স আছে। আমি মিনিমাম ধৰিব পাৰোঁ 80 ধৰিব পাৰোঁ। তাৰ লগত যদি আমি এটা মেক্সিমাম বা ধৰিব পাৰোঁ তেতিয়াহ'লে 85 কিমান কাটত যাব পাৰে 80ৰ পৰা 85 কাটত যাব পাৰে। নেক্সট এছ টি আৰু এই দুটা কাটক আমি ৰিয়েলাইজ কৰিম এছ টি প্লেন আৰু এছ টি প্লেন ওমেন। চা এছ টি প্লেনৰ কাট অফ গৈছিলে 71। চা ক্লাছ 10 লেভেলত 4000 পোষ্টত যোৱাবাৰ 4000 পোষ্ট আছিলে তথাপিও কাট অফ ইমান গৈছিলে 135ৰ ভিতৰত। মাৰ্কছ আছিলে 135 কাট অফ গৈছিলে 71। আপোনালোকৰ কাৰণে এইবাৰ ভাল আছে যিহেতু এইবাৰ নেগেটিভ মাৰ্ক আছে। যে নেগেটিভ মাৰ্ক আছে বুলিয়েই যে কাট অফ কমিব তেনেকুৱা কথা নহয়। তাৰ মূল উদ্দেশ্যটো হ'ল পোষ্ট ভেকেঞ্চি। এইবাৰ ভেকেঞ্চি আছে 8 পাছত আছে মোটামুটি 1100 পোষ্ট আছে। 1100 পোষ্ট আমি ধৰিব পাৰোঁ। তাত কিমান ভাগ আছে জেনেৰেল ওমেন এছ চি ওমেন এছ টি প্লেন ওমেন এছ টি হিল ওমেন অ' বি চি এম অ' বি চি ওমেন ই ডব্লিউ এছ ওমেন ফিজিকেল হেণ্ডিকেপ এক্স ছাৰ্ভিচমেন এইবিলাক ভাগ কৰোঁতে পোষ্ট থাকে কিমান কেণ্ডিডেট আছে মোটামুটি 6 লাখ পোষ্ট আছে 1100। সেই হিচাপত এছ টি কিমান পোষ্ট থাকিব খুব বেছি 150ৰ পৰা 200 পোষ্ট থাকিব খুব বেছি 150ৰ পৰা 200 পোষ্ট থাকিব। তেতিয়াহ'লে চোৱা যোৱাবাৰ এছ টি প্লেনৰ কাট অফ গৈছিলে 71 কাট অফ গৈছিলে। তাৰ লগত আমি 15 মাৰ্ক যদি আমি এড কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 86 পাম বা কিছুমানে ভাবিব পাৰে নেগেটিভ মাৰ্ক আছে কি চব এছ টি প্লেনৰ ল'ৰা যে পঢ়িব নোৱাৰিব তেনেকুৱা কথা নহয়। আজিকালি চাকৰি এটা পাবৰ কাৰণে কিমান কঠিন হৈ গৈছে। সেই উদ্দেশ্যে আমি কাট অফটো ধৰিব পাৰোঁ মোটামুটি 85ৰ পৰা 90ৰ ভিতৰত আমি এছ টি প্লেনৰ কাট অফ ধৰিব পাৰোঁ। যদি তাতকৈ কম গ'ল বা 71তকৈও যদি কাট অফ কম যায় আমাৰ ক'ব লগা নাই ভাল কথা। কাট অফ কম যোৱাটো ভাল কথা কাৰণ চাকৰি সকলোকে লাগে কিন্তু পোষ্ট হিচাপে এইবাৰ কাট অফটো হাই যোৱাৰ খুবেই চান্স আছে। নেক্সট আহোঁ আমি অ' বি চি এম অ' বি চি আহোঁ। অ' বি চি কাট অফ গৈছিলে যোৱাবাৰ 72 কাট অফ গৈছিলে 4000 পোষ্টত যথেষ্ট ভেকেঞ্চি আছিলে প্ৰায় 2000 মান পোষ্ট অ' বি চিত আছিলে। সেই হিচাপত কাট অফটো কম গৈছিলে প্লাছ যোৱাবাৰ নেগেটিভ মাৰ্ক নাছিলে। কিন্তু এইবাৰ নেগেটিভ মাৰ্ক যিহেতু আছে প্লাছ পোষ্ট কম আছে 1100 পোষ্টত অ' বি চি কিমান পোষ্ট থাকিব খুব বেছি 400 পোষ্ট থাকিব পাৰে।
বা মেক্সিমাম 500 পোষ্ট থাকিব, তাতকৈ বেছি নাথাকে। 500 পোষ্ট থাকিব। এই 500টা পোষ্ট ওমেন থাকিব, টি টাইপছ থাকিব, টি টাইপছ ওমেন থাকিব। এইবিলাক ভাগ কৰোঁতে মোটামুটি পোষ্ট থাকিবগৈ। মেনৰ ক্ষেত্ৰত থাকিব খুব বেছি 200, ওমেনৰ ক্ষেত্ৰত থাকিব 100। টি টাইপছৰ ক্ষেত্ৰত 3% ৰিলেক্সেশ্যন আছে। এনেকৈ পোষ্ট কমেই হ'ব। সেই হিচাপত কাট অফ গৈছিলে যিহেতু যোৱাবাৰ 72। যদি আমি OBC বুলি আমি যদি ভাবোঁ, OBC আজিকালি জেনেৰেল OBC প্ৰায় ছেইম, যদি আমি 20 মাৰ্কছ এটা এড কৰি দিওঁ তেতিয়াহ'লে কাট অফ যাব পাৰে কিমান? 92। মিনিমাম কিমান হ'ব পাৰে? OBC মিনিমাম কাট অফ হ'ব পাৰে 92। যদি আমি মেক্সিমাম কাট অফ হ'ব পাৰে বুলি ধৰি লওঁ তেতিয়াহ'লে 97। কিমান হ'ব পাৰে? 90ৰ পৰা 100ৰ ভিতৰত আমি OBCৰ কাট অফ ধৰিব পাৰোঁ। OBCৰ কাট অফ ধৰিব পাৰোঁ আমি 90ৰ পৰা 100ৰ ভিতৰত আমি OBCৰ কাট অফ ধৰিব পাৰোঁ। মেক্সিমাম 100 হ'ব পাৰে বা মিনিমাম 90। তাতকৈ কমিলে 90তকৈ খুব বেছি 5 কমিব পাৰে, 85 কমিব পাৰে, 85 হ'ব পাৰে, বা 100তকৈ 5 যদি কমে 95। এইখিনি EWS মানে কি? OBC MOBC ওমেনৰ ক্ষেত্ৰত কাট অফ গৈছিলে 63। ইয়াৰ লগত যদি আমি মেনতকৈ যদি আমি 5 নম্বৰ এটা কম কৰি থওঁ তেতিয়াহ'লে যদি 15 নম্বৰ আমি এড কৰি দিওঁ তেতিয়াহ'লে আমি গম পাম 78। ওমেনৰ মিনিমাম কাট অফ হ'ব পাৰে 78। ওমেনৰ মিনিমাম কাট অফ হ'ব পাৰে 78। আৰু মেক্সিমাম যদি আমি 5 এটা এড কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব? 82। ওমেনৰ মিনিমাম কাট অফ হ'ব পাৰে 78ৰ পৰা 85 এটা হ'ব পাৰে। 85, 82 ইয়াৰ ভিতৰত আমি ওমেনৰ কাট অফটো আমি পাই যাম। তাতকৈ বেছি যাব নালাগে, তাতকৈ কম যাওক বন্ধুসকল। আপোনাৰ তাতকৈ কম যোৱাটো আমি কামনা কৰোঁ। এতিয়া আহোঁ EWS ওমেন। EWSটো হ'ল জেনেৰেল, মানে ইকনমিকেলি উইকাৰ ছেকশ্যন, যিটো জেনেৰেলৰ কাৰণে ৰিলেক্সেশ্যন থাকে। ইয়াৰ ক্ষেত্ৰত যোৱাবাৰ কাট অফ গৈছিলে 61। এইবাৰ যদি পোষ্ট তাত বেছি আছে তেতিয়াহ'লে কাট অফটো কম যাব, যদি পোষ্ট কম আছে তেতিয়াহ'লে কাট অফ হাই যোৱাৰ চান্স থাকে। যদি কেণ্ডিডেটৰ ওপৰত লক্ষ্য হ'ব, কেণ্ডিডেটে যদি EWSত যদি 100 কেণ্ডিডেট আছে, 100 কেণ্ডিডেটে যদি 90 মাৰ্কছ পাইছে তেতিয়াহ'লে কাট অফ 90 যাব। তেনেকুৱা কথা। যদি কাট অফটো যদি 30 নম্বৰ, 35 নম্বৰ, 20 নম্বৰ পাইছে তেতিয়াহ'লে কাট অফ সেইখিনি হ'ব। যদি আমি মেক্সিমাম কাট অফ যদি আমি জেনেৰেল বুলি ধৰোঁ তেতিয়াহ'লে আমি জেনেৰেলৰ কাট অফ কিমান পাম? জেনেৰেলৰ কাট অফ পাম আমি, যদি আমি OBCতকৈ যদি আমি OBCত আমি 20 নম্বৰ এড কৰিছিলোঁ, ইয়াত আমি কিমান কম? মোটামুটি 3 নম্বৰ এটা কম কৰি দিম। 3 নম্বৰ এটা কমকৈ এড কৰিম, তেতিয়াহ'লে আমি কিমান পাম? 17 পাম। 20ৰ পৰা 3 নম্বৰ কম কৰিছোঁ 17। এতিয়া আমি কিমান পাম? 78। এইবাৰ EWSৰ মেক্সিমাম কাট অফ হ'ব পাৰে 78। আৰু মেক্সিমাম কাট অফ কিমান হ'ব পাৰে? মেক্সিমাম আমি প্ৰত্যেকতে 5 এড কৰিছোঁ, বেছি এড কৰা নাই। মেক্সিমাম কাট অফ হ'ব পাৰে 83। এতিয়া আমি কিমান পাম? 78ৰ পৰা 83, 85ৰ ভিতৰত মিনিমাম 78 আৰু মেক্সিমাম 80, 85ৰ ভিতৰত আমি কাট অফটো পাই যাম মেক্সিমাম। নেক্সট ফিজিকেল হেণ্ডিকেপৰ কথা আমি ক'বলৈ নাযাওঁ। ফিজিকেল হেণ্ডিকেপৰ এইবাৰ কাট অফটো নিশ্চয়কৈ কম যাব, কাৰণ এইবাৰ নেগেটিভ মাৰ্ক আছে বা বাঢ়িবও পাৰে। আমি ফিজিকেল হেণ্ডিকেপৰ আমি বেছিকৈ এড নকৰোঁ। ইয়াত আমি +10 এটা আমি এড কৰিছোঁ, বেছি এড কৰা নাই, +10 এড কৰিছোঁ। তেতিয়াহ'লে আমি কিমান পাম? 63 বা 60। এইবাৰ ফিজিকেল হেণ্ডিকেপৰ কাট অফ হ'ব পাৰে 60ৰ পৰা 65ৰ ভিতৰত আমি ফিজিকেল হেণ্ডিকেপৰ কাট অফটো আমি পাই যাম। এতিয়া হ'ল এক্স ছাৰ্ভিচমেণ্টৰ ওপৰত কাট অফটো ক'ব পৰা নাযায়। এইটো কেণ্ডিডেটৰ ওপৰত নিৰ্ভৰ হ'ব। কেণ্ডিডেটে যদি ভাল মাৰ্কছ উঠাইছে তেতিয়াহ'লে কাট অফটো হাই যাব, যদি কম উঠাইছে তেতিয়াহ'লে বেছি যাব। এইটো 56তকৈ কাট অফটো বাঢ়িবও পাৰে, কমিবও পাৰে, এইটো ক'ব নোৱাৰি।
আমি এটা ৰিয়েলাইজ কৰি ক'ব পাৰি যিহেতু যোৱাবাৰ আছিলে মোটামুটি 13,000 প্ৰায় 13,000 পোষ্ট আছিলে গেট ফ'ৰত এইবাৰ পোষ্ট আছে মাত্ৰ 5,000 পোষ্ট আপোনালোকে ভাবক 5,000 পোষ্ট আছে আৰু কেণ্ডিডেট আছে মোটামুটি 6 লাখ বা 7 লাখ নেগেটিভ মাৰ্ক আছে নেগেটিভ মাৰ্কে আপোনালোকক যথেষ্টখিনি সহায় কৰিব যিখিনি মেৰিট ভাল আছে বা যিখিনিয়ে কম পাইছে বা আই টি আই আছে লগতে তেওঁলোকৰ আই টি আই আছে এইবাৰ আই টি আই থকা কেণ্ডিডেটসকলৰ কাৰণে যথেষ্টখিনি ভাল চান্স আছে যিটো আই টি আইটো পাই প্ৰত্যেকৰ ল'ৰা ছোৱালী নাথাকে আই টি আই থকা কেণ্ডিডেটসকলৰ কাৰণে যথেষ্ট ভাল হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আই টি আইখন দি দিব তেতিয়াহ'লে আপোনালোকে ধুনীয়া এটা ৰিলেক্সেশ্যন পাই যাব আই টি আইত যথেষ্ট ভাল ভাল পোষ্ট আছে ইলেক্ট্ৰিচিয়ান হওক এনেকুৱা ভাল ভাল পোষ্ট আছে যে আজি কাট অফৰ ওপৰত ভিডিঅ'টো ইমানেই আছিলে এইটো এটা সম্পূৰ্ণ বিশ্লেষণাত্মক ইয়াৰ ওপৰত যে আপোনালোকে ভাবিব নালাগে এইটোৱে যে ফাইনেল কাট অফ হ'ব এনেকুৱা ভাবিব নালাগে এইটো এটা ধাৰণাহে কৰা হৈছে কাট অফৰ ওপৰত থেংক ইউ গাইজ ভিডিঅ'টো ইমানেই আছিলে